ভাৰতবৰ্ষৰ 53rd চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্তে আমাৰ ভাৰতৰ যিখিনি আনএমপ্লয়েড ইউথ অৰ্থাৎ চাকৰি কৰি নথকা যিখিনি ইউথ সেই ইউথক কিন্তু পইতাচোৰা অৰ্থাৎ কক্ৰোচৰ লগত তুলনা কৰিছে। তেখেতে কৈছিল যে আনএমপ্লয়েড ইউথে যদি ছিষ্টেমত সোমাব নোৱাৰে কিন্তু ছিষ্টেমটোকো তেওঁলোকে বাহিৰৰ পৰা বেয়া কৰি থাকে। তাক লৈ আমাৰ দেশৰ যিখিনি ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীখিনি কিন্তু বহুত খং উঠে। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছেই তাৰ ফলত এজন ব্যক্তি যাৰ নাম অভিজিত দীপকে তেওঁ এটা ইনষ্টাগ্ৰামত তেওঁ একাউণ্ট খোলে আৰু 3 দিনৰ ভিতৰত 1.4 মিলিয়ন মানুহে ফ'ল' কৰে। গতিকে আজি আমি বলক এই কক্ৰোচ পাৰ্টি অৰ্থাৎ পইতাচোৱাৰ পাৰ্টিনো কি হয়, কিয় গঠন হ'বলৈ পালে তাৰ আঁৰৰ গোটেই কাহিনীখিনি ভালকৈ ডিছকাছ কৰিম। দিল্লীৰ হাইকোৰ্টৰ এজন এডভকেট আছিল। তেখেতে ছিনিয়ৰ এডভকেটৰ কাৰণে এখন পেটিশ্যন ফাইল কৰিছিল, কিন্তু তাৰ পিছত চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্ত ডাঙৰীয়াই সেই এডভকেটজনক পইতাচোৰাৰ লগত তুলনা কৰিছিল। লগতে কৈছিল যে তুমি কি দেশৰ সেইখিনি নাগৰিকৰ নিচিনা হ'ব পৰা নাই যিখিনিয়ে চাকৰি বাকৰিটো নিজে নাপায়ে, দেশৰ ছিষ্টেমত সোমাব নোৱাৰে কিন্তু ছিষ্টেমটোক মানে বেয়াকৈ গৈ তেওঁ পেৰাচাইটৰ লগত তুলনা কৰিছিল। তাৰ ফলত অভিজিত দীপকে বুলি এজন ব্যক্তিয়ে এটা ইনষ্টাগ্ৰামত তেওঁ একাউণ্ট খোলে আৰু একাউণ্টটো খোলা 3 দিনৰ ভিতৰত 1.4 মিলিয়ন মানুহে ফ'ল' কৰে আৰু এই চেনেলটোৰ নাম ৰাখে কক্ৰোচ জনতা পাৰ্টি। চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্ত ডাঙৰীয়াই এই মন্তব্যটো কৰিছিলে মে' মাহৰ 15 তাৰিখে। তাৰপিছত যিহেতু অভিজিত দীপকে এটা যিহেতু ইনষ্টাগ্ৰামত একাউণ্ট খোলে, নামটো তেওঁ ৰাখে কক্ৰোচ জনতা পাৰ্টি অৰ্থাৎ পইতাচোৱা জনতা পাৰ্টি। আৰু লগতে কৈ দিয়ে যে 5টাকৈ এজেণ্ডা পইণ্ট আনিছে আৰু সেই এজেণ্ডা পইণ্টকেইটা হৈছে নো পোষ্ট ৰিটায়াৰমেণ্ট ৰিৱাৰ্ডছ ফৰ জাজেছ, নো চিফ জাষ্টিছ শ্বেল বি গ্ৰাণ্টেড এ ৰাজ্যসভাৰ চিট এজ এ পোষ্ট ৰিটায়াৰমেণ্ট ৰিৱাৰ্ড। গতিকে এজন চিফ জাষ্টিছ অফ ইণ্ডিয়াই যেতিয়া ৰিটায়াৰমেণ্ট হয় তাৰপিছত কিন্তু ৰাজ্যসভাত কিন্তু এটা চিট নাপাব। 1 নম্বৰ এজেণ্ডা পইণ্টটোৱে আনিছে সেইটো। 2 নম্বৰটোত আনিছে প্ৰটেক্ট এভৰি লেজিট ভোট, প্ৰত্যেকটো লেজিট ভোটকে প্ৰটেক্ট কৰিব লাগে। 3 নম্বৰ পইণ্টটো আনিছে 50% ৰিজাৰ্ভেশ্যন ফৰ ওমেন। আপোনালোকে ইতিমধ্যে গম পাইছে যে 33% ওমেনৰ ৰিজাৰ্ভেশ্যনৰ ওপৰত কাম কৰিছিল আৰু তাৰ পিছত কি যি ডিলিমিটেশ্যন কমিশ্যন আহিছিল কিবা কিবি ঢেৰ, তাৰপিছত গোটেই হুলস্থুল হৈছিল কেইদিনমানৰ আগতে আপোনালোকে গম পাইছে। ইয়াতে কৈছে যে যি 50% বঢ়াব সেই 50% বঢ়াওঁতে কিন্তু পাৰ্লিয়ামেণ্টৰ যিটো টোটেল ষ্ট্ৰেংথ আপোনালোকে ইতিমধ্যে গম পাইছে যে বৰ্তমান 543 আছে আপোনাৰ লোকসভাত আৰু ৰাজ্যসভাত 200 something আছে, ঠিক আছে। কিন্তু সেই যিখিনি চিট সেই চিটৰ টোটেল যিটো ষ্ট্ৰেংথ সেইটো তাত মানে ইনক্ৰিজ নকৰে, সেই থকাখিনিৰ পৰাই 50% দিব, তেনেকুৱা এটা মন্তব্য কৰিছে। তাৰপিছত কৈছে যে ইণ্ডিপেণ্ডেণ্ট মেডিয়া পাৰ্চন সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব, তাৰ ওপৰত কাম কৰিব। কৈছে যে যি গদি মেডিয়া সেই গদি মেডিয়া সম্পূৰ্ণৰূপে বেন কৰিব বুলি কৈছে। আপোনালোকে চাগে গম পাইছে কাক কোৱা হয় এইবিধ মেডিয়া। তাৰপিছত কৈছে কি অল মেডিয়া হাউচেছ অ'ন বাই আম্বানী এণ্ড আদানী শ্বেল হেভ দেয়াৰ লাইচেঞ্চ কেঞ্চেল টু মেক ৱে ফৰ ট্ৰুলি ইণ্ডিপেণ্ডেণ্ট মেডিয়া। গতিকে আম্বানী আৰু আদানীৰ যিখিনি মেডিয়া পাৰ্চন আছে, তেওঁলোকৰ নিজৰ ঘৰৰ যিখিনি মেডিয়া পাৰ্চন আছে সেইখিনি লাইচেঞ্চ কেঞ্চেল কৰি দিয়াৰ কথা কৈছে। যিহেতু মানে আপোনাৰ ইণ্ডিপেণ্ডেণ্ট মেডিয়াৰ কথা ইয়াতে আনিছে, গতিকে তেওঁলোকক বেন কৰি দিয়াৰ কথা সম্পূৰ্ণকৈ কৈছে, লাইচেঞ্চ কেঞ্চেল কৰি দিয়াৰ কথা কৈছে। আৰু গদি যিসকল মেডিয়া আছে তেওঁলোকৰ যি একাউণ্ট, তেওঁলোকৰ যি বেংকৰ একাউণ্ট সেই একাউণ্ট ইনভেষ্টিগেট কৰাৰ কথা উল্লেখ কৰিছে। তাৰপিছত কৈছে পলিটিকেল পাৰ্টি যদি আপোনাৰ ডিফেকশ্যন হয় তেতিয়াহ'লে কিন্তু 20 বছৰৰ কাৰণে বেন কৰি দিব, 20 বছৰৰ কাৰণে বেন কৰি দিব, ধেমালি কথা নহয় কিন্তু দেই। গতিকে তাৰপিছত যিহেতু দেখিলে মানে এনেকুৱা এটা পৰিস্থিতি হ'ল 1.2 মিলিয়ন মানুহে এই ফ'ল' কৰিলে। তাৰপিছত কিন্তু চিফ জাষ্টিছ অফ ইণ্ডিয়া যি সূৰ্যকান্ত তেখেতে কৈছে যে তেওঁ এই যিটো কথা কৈছিলে এই কথাটো কিন্তু একচুৱেলি ইউথক উদ্দেশ্য কৰি কোৱা নাছিলে। তেওঁ কৈছে যে জাষ্ট মানে যিসকলে ফেক ডিগ্ৰী লৈ বিভিন্ন ধৰণৰ চাকৰি কৰি আছে, মেডিয়া পাৰ্চন হৈছে বা কিবা কিবি হৈ আছে, তেওঁলোকক উদ্দেশ্য কৰিহে কৈছিলে। কিন্তু কথা হ'ল কি এতিয়া
ক'লে একচুৱেলি বৰ্তমান যি ল'ৰা ছোৱালীখিনিয়ে চাকৰি পোৱা নাই এনেকুৱা নহয় যে তেওঁলোক পঢ়া শুনা নহয় বা তেওঁলোক যোগ্য নহয়, তেনেকুৱাও নহয়। একচুৱেলি সেইটো দুখ একচুৱেলি কাৰ হয়, সেইটো একচুৱেলি এবাৰ আমি এতিয়া প্ৰশ্ন কৰাৰ একচুৱেলি সময় আহি পৰিছে। আমাৰ কিমান এনেকুৱা ইণ্ডাষ্ট্ৰি আছে, আমাৰ কিমান এনেকুৱা জব জেনেৰেট হয় য'ত আমাৰ মানে ল'ৰা ছোৱালীয়ে নিজে তাত সোমাই থাকিব পাৰে। বাকী ইয়াৰ ওপৰত ইমানেই আছিল। আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব, আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।